ৰাজস্থানত কেতিয়াবা মছলাৰে ৰসগোল্লাৰ চব্জি খোৱাৰ ভাগ্য নহ'লেই হ'ল আৰু মোৰ। ইমান যে মজা লাগিব নহয়নে? মছলাৰে ৰঙা ৰঙা ৰসগোল্লাৰ চব্জি। আহা, ভাবিয়ে জিভাখন খজুৱাবলৈ আৰম্ভ কৰিছে। ৰাজস্থানৰ জনপ্ৰিয় খাদ্য বাজৰা ৰুটি আৰু বৰিকি চব্জি গ'ল। এইবাৰ আহিছোঁ ভুজিয়াৰ চব্জি লৈ। ইমান দিনে চাহৰ লগতহে ভুজিয়াৰ সোৱাদ লৈ আছিলোঁ। এতিয়া মছলাৰ সৈতে ভুজিয়া। ৱাও, কি যে এক কম্বিনেশ্যন! অনন্য জুতি। ঘৰৰ দোকানখনৰ পৰাই ভুজিয়া এপেকেট আনি বনাবলৈ লাগি গৈছোঁ। এগালমান মছলা দি ভুজিয়া কি চব্জি, যাক চেভ ভাজি বুলিও কোৱা হয়। আদা নহৰু পেষ্ট, ধনিয়া গুড়ি, ৰঙা জলকীয়াৰ গুড়ি, সৰু সৰুকৈ কটা পিঁয়াজৰ টুকুৰা, গোটেইবোৰ এটা বাতিতে পানী অকণ দি মিহলি কৰি ল'লোঁ। গৰম তেলত ভালকৈ ভাজি গল্ডেন কালাৰ হোৱাৰ লগে লগে পানী এবাতি ঢালি দিলোঁ। লাহে লাহে উতল অহাৰ পাছত বকবককৈ উতলি থকা পানীত ভুজিয়াখিনি পেলাই দিলোঁ। 5 মিনিটমান সময়ৰ ভিতৰত ভুজিয়াখিনি নৰম হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। ভুজিয়াৰ চব্জিত বিলাহী, মটৰ, কেঁচা জলকীয়া ইত্যাদিও ব্যৱহাৰ কৰিব পাৰে। আজি মই গৰীব যিহেতু এনেকৈয়ে ঠেকা কাম কিবাকৈ চলালোঁ। গৰম দিন আহি আছে, চব্জি পাচলিৰ দামে আকাশ চুব। সেইকাৰণে কম টাইমত আৰু কম খৰচত এনেকুৱা আচৰিত ৰেচিপিবোৰ ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব।